সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদী উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যাৰ স্থায়ী সমাধানৰ দাবী শোণিতপুৰ জিলা ছাত্ৰ সন্থাই 11 ঘণ্টীয়া অন্নশন কাৰ্যসূচী পালন কৰে। তেজপুৰ কোৰ্ট চাৰিআলিত ডক্টৰ ভূপেন হাজৰিকা কলাভূমি প্ৰাংগণত শোণিতপুৰ জিলা ছাত্ৰ সন্থাই এই অন্নশন কাৰ্যসূচী পালন কৰে। ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আমি তেজপুৰ চহৰৰ মাজমজিয়াত আমি অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদী উৎখাত কৰা অসম চুক্তি ৰূপায়ণ কৰা অবৈধ বিদেশী প্ৰজন্ম সমস্যা সমাধানৰ দাবীত আমি তেজপুৰ চহৰৰ মাজমজিয়াত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আজি 11 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। মূলতে সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ ক'বলগীয়া কথা যে অসমৰ পৰা অবৈধ বাংলাদেশী আৰু মৌলবাদী উৎখাত কৰা নম্বৰ 1। নম্বৰ 2, অসম চুক্তি প্ৰতিটো দফা নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণ কৰিব লাগিব। ভাৰত বাংলা সীমান্ত চিল কৰক, সীমান্ত দিশাৰ লগে লগে তেওঁলোকক গুলি নিৰ্দেশনা দিয়ক। তাৰ আওতাৰ পৰা অসমৰ সম্পূৰ্ণৰূপে আঁতৰত ৰাখক। অসম চুক্তি 6 নম্বৰ দফা বিপ্লৱ কুমাৰ শৰ্মাৰ সমিতিৰ সকলো পৰামৰ্শ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰিবলৈ আমি সদৌ অসম ছাত্ৰ সন্থাই আমি আহ্বান জনাই আহিছোঁ। অসমৰ ৰাইজৰ লগত ৰাখি আমি সদৌ অসম ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। এই ক্ষেত্ৰত আমি কেতিয়াও আমি মনা নাই, আমি কেতিয়াও নামানো। আৰু ভাৰত চৰকাৰক আমি ইতিমধ্যে আমি সকিয়নি জনাব বিচাৰিছোঁ যাতে অসমত কোনো ধৰণৰ বাংলাদেশী অৰ্থাৎ কোনো ধৰণৰ অবৈধ বাংলাদেশী আনি আকৌ পুনৰবাৰ ইয়াত জাপি নিদিয়ে, যে অসমখনো কোনো ডাষ্টবিন নহয়। গতিকে সেই ক্ষেত্ৰত আজি আমি প্ৰতিবাদস্থলীৰ পৰা আমি এটাই কথা সকিয়াই দিছোঁ ভাৰত চৰকাৰক যে কোনো পৰ্যায়ে এই কথা আমি মানি নলওঁ, এই কথা স্পষ্ট। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আমি জিলা সদৰ তেজপুৰ সাহিত্য সভা ভৱনৰ প্ৰাংগণৰ সন্মুখত আমি 11 ঘণ্টীয়া অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আটাইতকৈ এটা স্পৰ্শকাতৰ বিষয় অসম চুক্তি। অসম চুক্তি হৈছে অসম আন্দোলন 6 বছৰীয়া অসম আন্দোলন হ'ল আৰু অসম চুক্তিৰ আধাৰত আমি এখন অসম চুক্তিৰ যিখন জাতীয় দলিল এখিলা পাত নহয়। আৰু আজি 40টা বছৰ অতিক্ৰম কৰিলে 855 গৰাকী জাতীয় শ্বহীদ হ'ল, কা আন্দোলন 5 গৰাকী জাতীয় শ্বহীদ হ'ল আৰু তাৰ লগতে বহু নিৰ্যাতিত হ'ল, ধৰ্ষিত হ'ল, পংগু হ'ল। আৰু আজি আমি 40টা বছৰে আমি ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত ৰাজপথত আমি সংগ্ৰাম কৰি আহিছোঁ। আজি দুৰ্ভাগ্যৰ বিষয়, আজি আমি অনশন কাৰ্যসূচীৰ জৰিয়তে আমি বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰক আহ্বান জনাইছোঁ, ভাৰত বাংলা বৰ্ডাৰ চিল হ'ব লাগিব, মৌলবাদী উৎখাত হ'ব লাগিব আৰু মৌলবাদী দেখা মাত্ৰে গুলীয়াৰ নিৰ্দেশ দিব লাগিব, মুখেৰে নহয়। আৰু স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰিবলৈ ছাত্ৰ সন্থাই দাবী কৰি আহিছোঁ। তেনেস্থলত মৌলবাদী শক্তিসমূহ উৎখাত কৰিলে পুলিয়ে পঘালি উৎখাত কৰিব লাগিব। আৰু অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ছাত্ৰ সন্থাই দাবী জনাইছে অসমত টাস্ক ফ'ৰ্চ গঠন হ'ব লাগে, স্পেচিয়েল টাস্ক ফ'ৰ্চ। মৌলবাদীক দেখিলেই দেখা মাত্ৰই গুলীয়াৰ নিৰ্দেশ দিব লাগে। আৰু ভাৰত বাংলা বৰ্ডাৰ আজি উন্মুক্ত। আটাইতকৈ দুৰ্ভাগ্যৰ বিষয় এটা, আজি অসম চুক্তি 40টা বছৰ হ'ল আজিলৈকে কাৰ্যকৰী নকৰাটো আটাইতকৈ দুৰ্ভাগ্যৰ বিষয়। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সমিতি কাৰ্যকৰী কৰিবলৈ আমি দাবী জনাইছোঁ। অসম চুক্তি আখৰে আখৰে পালন কৰিব, জাতীয় শ্বহীদসকলৰ ত্যাগক যাতে আমি কোনো কাৰণতে অথলে যাবলৈ দিয়া নাই। আমি এতিয়াও কৈছোঁ যে অসম চুক্তি যিখন এখন দলিল, এখন এখিলা পাত নহয়, কিন্তু জাতীয় দলিল হয়। সেইকাৰণে আমি অনশন কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে অসমত কোনো কাৰণে হিন্দু শৰণাৰ্থী থাকিবলৈ দিয়া নহ'ব। অসম বিদেশী চৰণীয়া পথাৰ নহয়, ডাষ্টবিন নহয়। আজি ত্ৰিপুৰাত কি গতি হৈছে? ত্ৰিপুৰাত থলুৱা ভাষা নোহোৱা হৈ গৈছে। আজি আমাৰ অসমত আমি ত্ৰিপুৰাৰ দৰে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ আমি কেতিয়াও জীয়াই নাথাকোঁ। আমি সেইকাৰণে যাতে আজি এই অনশন কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আহ্বান জনাইছোঁ অসম চুক্তিৰ আখৰে আখৰে পালন কৰিবলৈ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ।